Hello everyone, welcome to the channel. মই আজি পুনৰ অন্য এটা প্ৰশ্নলৈ আপোনালোকৰ মাজত আহিছো। প্ৰশ্নটো আমাৰ গভৰ্নেন্স আৰু ইকনমিৰ ফালৰ পৰা খুবেই ইম্পৰ্টেন্ট। এপিএসসি মেইনছত লিখিবৰ কাৰণে এনে ধৰণৰ প্ৰেক্টিছ কৰি থকাৰ প্ৰয়োজন, যেহেতু পৰীক্ষা ওচৰ চাপিছেহি, গতিকে এনে ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিলে আপোনালোকৰো হেল্প হ'ব বুলি ভাবিলো। লগতে কথা এটা জনাও, আপোনালোকে ভিডিঅ' চোৱাৰ পাছত কেনে পালে জনাবচোন, কমেন্ট কৰি জনাব, তেতিয়া মোৰ কিবা ইমপ্ৰুভ কৰিবলগীয়া থাকিলে ময়ো ইমপ্ৰুভ কৰিব পাৰিম। লগতে মোৰ কিবা ইনপুট কৰিবলগীয়া হ'লেও মই ইনপুট কৰিব পাৰিম। তাৰপাছত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেন্তে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আহক এতিয়া প্ৰশ্নটো পঢ়োঁ। চীনে ইয়াৰলুং চাংপো বা জাংবো দুয়োটাই ক'ব পাৰি, ব্ৰহ্মপুত্ৰৰ এইটো যিটো চীনত ব্ৰহ্মপুত্ৰৰ নাম হয়, ইয়াৰলুং চাংপো বা জাংবোৰ ওপৰত বৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণ কৰাটোৱে অসমৰ বাবে কৌশলগত আৰু পৰিৱেশগত উদ্বেগৰ সৃষ্টি কৰিছে। নিম্নমুখী ৰাজ্যসমূহৰ ওপৰত সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে আলোচনা কৰক আৰু ভাৰতে গ্ৰহণ কৰিবলগীয়া উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থাৰ পৰামৰ্শ দিয়ক। এতিয়া কুৱেশ্যনটো পঢ়াৰ পাছত আমি বুজিব লাগিব যে বুজিব পাৰিব লাগিব যে একচুৱেলি কুৱেশ্যনটোৱে আমাৰ পৰা কি বিচাৰিছে, আমি কেনেধৰণৰ এনচাৰ উপস্থাপন কৰিব লাগিব। কুৱেশ্যনটোৰ ডিমাণ্ড কি? ইয়াত কৈছে যে চীনৰ যিখন ইয়াৰলুং জাংবো নদী, যাক আমি ব্ৰহ্মপুত্ৰ বুলি কওঁ, তাৰ ওপৰত যে ইমান ডাঙৰ ডাঙৰ জলবিদ্যুৎ বান্ধ বনাই আছে, নিৰ্মাণ কৰি আছে, সেই অসমৰ বাবে কৌশলগত আৰু পৰিৱেশ উদ্বেগৰ সৃষ্টি কৰিছে। কেনেদৰে কৰিছে সেইখিনি কথা আমি ভালদৰে চালি জাৰি চাব লাগিব। তাৰপাছত নিম্নমুখী ৰাজ্য বুলি কৈছে। নিম্নমুখী ৰাজ্য মানে য'ত এই বান্ধ বনোৱা হৈছে তাৰ তলত এতিয়া অসম, অৰুণাচল, লগতে যদি ইণ্টাৰনেশ্যনেলি চাওঁ আমি বাংলাদেশ, এই গোটেইকেইখন ৰাজ্য বা ৰাষ্ট্ৰত কেনেধৰণৰ ইয়াৰ প্ৰভাৱ পৰিব সেই বিষয়ে আলোচনা কৰিবলৈ কৈছে। আৰু লগতে এই প্ৰভাৱসমূহৰ পৰা আঁতৰি থাকিবৰ কাৰণে প্ৰতিৰোধমূলক কি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিব লাগিব, সেইখিনিৰ ওপৰত মানে ব্যৱস্থাৰ পৰামৰ্শ বিচাৰিছে। গতিকে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, গভৰ্নেন্স আৰু ইকনমি দুয়োটাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আহক চাওঁ প্ৰশ্নটো কেনেদৰে কৰিব লাগে। উত্তৰত লিখিছোঁ, প্ৰথমে আৰম্ভণি দিছোঁ, চীনে তিব্বতৰ মেগধ, যিটো অঞ্চলত এই ইয়াৰলুং জাংবো নদীত বান্ধ বনাইছে সেই অঞ্চলটোক মেগধ বুলি কয় তিব্বতৰ। চীনে তিব্বতৰ মেগধ অঞ্চলত ইয়াৰলুং জাংবো নদীত 60 গিগাৱাট শক্তিৰ ডেম নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ ফলত অসম আৰু নিম্নমুখী ৰাজ্যসমূহৰ পানী সুৰক্ষা, পৰিৱেশ, কৌশলগত স্বাৰ্থ সংকটত পৰিছে। এতিয়া মই ইয়াত ডাইৰেক্ট প্ৰভাৱ ক'ত পৰিব সেই বিষয়ে ইণ্ট্ৰডাকশ্যনত লিখি দিছোঁ। চীনত যিটো বান্ধ বনাইছে তাৰ যে প্ৰভাৱ ক'ত পৰিব আৰু কেনেধৰণৰ পৰিব সেইখিনি লিখা হৈছে। পানী সুৰক্ষাত পৰিব, পানীৰ পৰিমাণ কম হ'ব পাৰে ব্ৰহ্মপুত্ৰৰ, লগতে পৰিৱেশ বিনষ্ট হ'ব পাৰে, খেতি বাতি কম হ'ব পাৰে, কৌশলগত ষ্ট্ৰেটেজিক যিটো ইণ্টাৰেষ্ট সেইটোও আমাৰ সংকটত পৰিব পাৰে ভাৰতৰ। সেই গোটেইখিনি কথা ইয়াত লিখা হৈছে। সেইটো এটা ইণ্ট্ৰডাকশ্যন, আৰু যিখিনি মেইন কি পইণ্ট, কি ৱৰ্ডছ, সেইখিনি মই আণ্ডাৰলাইন কৰি থৈছোঁ। এইটো একচুৱেলি পানী কমাৰ কথাটো অলপ কেইদিন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে পানী ইমান নকমে, কাৰণ ব্ৰহ্মপুত্ৰত কেৱল 30% পানীহে সেই তিব্বত অঞ্চলৰ পৰা আহে, বাকীখিনি গোটেই আমাৰ ইয়াৰ উপনদী, নৈ আৰু বৰষুণৰ পানী মিলিহে ব্ৰহ্মপুত্ৰৰ পানী 70% বৈ আছে। গতিকে ইমান বেছি ইম্পেক্ট নপৰে বুলি কয়, তথাপিও আমি ডাটাৰ ওপৰত যাব লাগিব, সেইকাৰণে এনেদৰে লিখা হৈছে। তাৰপাছত মই এটা ট্ৰানজিশ্যন লাইন লিখিছোঁ, অসম মূলতঃ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ওপৰৰ দিশৰ যিকোনো হস্তক্ষেপে বিপদজনক। নহয় জানো, আমাৰ অসমখন হৈছে একেবাৰে গ্ৰাউণ্ড আৰু একেবাৰে দ জেগা, আৰু চাৰিওফালে ব্ৰহ্মপুত্ৰ নদীয়ে আগুৰি আছে। আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰ অংশত যদি ইমান ডাঙৰ বান্ধ বনোৱা হয়, তেতিয়া তেনেধৰণৰ এটা ডাঙৰ ক্ৰিয়াকলাপে অসমক বিভিন্ন ধৰণে হস্তক্ষেপ কৰিব পাৰে। নহয় জানো, ই এটা বিপদজনক, সেই কথাটোকে মই ইয়াত লিখিছোঁ। তাৰপিছত ইয়াত মই এটা প্ৰভাৱ তালিকা বনাব বিচাৰিছোঁ, চীনৰ ডেমৰ প্ৰভাৱ অসমৰ প্ৰেক্ষাপটত, অসমৰ ক্ষেত্ৰত কি প্ৰভাৱ পৰিব পাৰে। ইয়াত ভাল উপস্থাপন বুলি দিছে। প্ৰথমতে লিখিছোঁ চীনৰ মেগা ডেম বা ডাম যি বুলি ক'লেও হ'ব। তাৰপিছত পানীৰ প্ৰৱাহ কমিব, পলাশ হ্ৰাস হ'ব। তাৰপিছত জীৱ বৈচিত্ৰ্যৰ হ্ৰাস, যিটো বায়'ডাইভাৰ্চিটি নহয় জানো, সেইটোও কমিব। পানীত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু থাকে, সেইখিনিৰ কমি যোৱাৰ চান্স থাকে। এই গোটেইখিনি কমিব। তাৰ ফলত কি হ'ব, অসমত কৃষি বিপৰ্যয় আৰু পৰিৱেশগত অস্থিৰতা, অসমত কৃষিৰ অনাটন হ'ব পাৰে। সেই গোটেইখিনি কথা মই ইয়াত প্ৰভাৱ তালিকা বা ফ্ল' চাৰ্টৰ থ্ৰুৱেদি দেখুৱাইছোঁ অসমৰ প্ৰেক্ষাপটত দেই। এইটো ৰিভিউ দিছে ভাল উপস্থাপন বুলি। তাৰপাছত মই পইণ্ট ৱাইজত লিখিছোঁ অসম আৰু নিম্নমুখী ৰাজ্যসমূহৰ উদ্বেগ। অসম আৰু ইয়াৰ তলৰ ডাউন ষ্ট্ৰীমৰ যিখিনি ৰাজ্য আছে, ষ্টেট আছে, তাত কেনেধৰণৰ
উদ্বেগ পৰিব বা টেনশ্যন হ'ব বা প্ৰভাৱ পৰিব সেইখিনি বিষয় লিখা আছে প্ৰথম পইণ্টত লিখিছোঁ পানীৰ প্ৰবাহত ব্যাঘাত পানীৰ যিটো ফ্ল' এটা থাকে ন তাত এটা ব্যাঘাত জন্মিব কেনেদৰে ব্ৰহ্মপুত্ৰ প্ৰণালীৰ বেছিভাগ পানীৰ উৎপত্তি তিব্বত হয় এইটো একচুৱেলি কোৱাহে হৈছে কিন্তু একচুৱেলি কিতাপত এনেদৰে আছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে বাৰু 70% অসমৰেই হয় বা ভাৰতৰ পৰাই হয় অৰুণাচল প্ৰদেশৰ পৰা এনেদৰে 30%হে তিব্বতৰ দ্বাৰা হেৰি হৈছে বুলি কোৱা হৈছে একো নাই বাৰু এনেদৰে আপোনালোকে লিখিব পাৰে ইয়াত ভুল নধৰে তাৰপাছত হঠাৎ নিয়ন্ত্ৰণৰ ফলত অসমৰ কৃষি মীন পালন খোৱা পানীৰ ওপৰত প্ৰভাৱ পৰিব পাৰে এতিয়া অসমৰ পানীৰ মেইন উৎস হৈছে ব্ৰহ্মপুত্ৰ যদি তাত পানীৰ পৰিমাণ কমি যায় তেতিয়া ইয়াত নিশ্চয় কৃষিও কম হ'ব মীন পালনৰ সমস্যা হ'ব আৰু আমাৰ যিটো গ্ৰাউণ্ড ৱাটাৰ লেভেলটো কমিব পাৰে সেইকাৰণে খোৱা পানীৰো অভাৱ হ'ব পাৰে নহয় জানো আৰু বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে ছাপ্লাই কৰা হয় সেইখিনিও কমিব পাৰে সেই কথাটোকে ইয়াত ক'ব বিচৰা হৈছে এই পইণ্টত পানীৰ প্ৰবাহত ব্যাঘাত তাৰপাছত দ্বিতীয় পইণ্টটো হৈছে পলস আৰু জৈৱ বৈচিত্ৰৰ বিঘ্নতা জৈৱ বৈচিত্ৰত কেনেদৰে মানে প্ৰভাৱ পৰিব সেইটো ক'ব বিচাৰিছোঁ মাটিৰ উৰ্বৰতাৰ বাবে অপৰিহাৰ্য পলস প্ৰবাহ হ্ৰাস পাব পাৰে যিটো মাটিৰ খাৰুৱা হ'বৰ কাৰণে কিহৰ প্ৰয়োজন পলস নহয় জানো অসমত যে ধান খেতি হয় একচুৱেলি ব্ৰহ্মপুত্ৰৰ বানপানীৰ সময়ত পলস কঢ়িয়াই আনি গোটেইখিনি ওপৰত সিঁচি পেলাই কাৰণে ইয়াত খেতি ভাল হয় যদি সেই পলসটোৱেই নাহে যদি পানীৰ পৰিমাণ কমি যায় তেতিয়া পলস নাহিলে ইয়াত খেতিৰ কাৰণে মাটিৰ যিটো উৰ্বৰতা সেইটো কমি যাব সেই কথাকে ক'ব বিচৰা হৈছে তাৰপাছত লিখিছোঁ পৰিৱৰ্তিত খুঁটে জলত জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে যিটো পানীৰ ফ্ল' সেইটো যদি চেঞ্জ হৈ যায় তেতিয়া ইয়াত যিটো ৱাটাৰ মেৰিন থাকে ন পানীৰ যিটো জৈৱ বৈচিত্ৰতা সেইটোত ভাবুকি আহিব পাৰে তাৰপাছতো লিখিছোঁ ভূমিকম্পৰ ভাবুকি বান্ধৰ স্থান ভূকম্পীয়ভাৱে সক্ৰিয় অঞ্চলত অৱস্থিত গাঁথনিগত বিফলতাই বিপৰ্যয়জনক বানপানীৰ সূচনা কৰিব পাৰে আমাৰ এনেও নৰ্থ ইষ্ট আৰু বিশেষকৈ অসম অৰুণাচল এইখিনি একেবাৰে ভূমিকম্পীয়ভাৱে সক্ৰিয় অঞ্চল নহয় জানো ইয়াত সঘনে ভূমিকম্প হৈ থাকে আৰু হিষ্টৰিকেলি বিভিন্ন ডাঙৰ ভূমিকম্প ইয়াত হৈ গৈছে গতিকে ইমান ভূমিকম্প হৈ থকা ভূমিকম্পৰ প্ৰবল অঞ্চলত যদি এনেধৰণৰ ওপৰ ছাইডে ডাঙৰ বান্ধ বনোৱা হয় যদি কেনেবাকৈ সেইখিনি ভাঙি যায় তেতিয়া অসমৰ বা ডাউন ষ্ট্ৰীম ৰাজ্যসমূহৰ কেনেকুৱা মানে সমস্যাৰ সৃষ্টি হ'ব পাৰে সেই কথাটোকে কোৱা হৈছে তাৰপাছত গাঁথনিগত বিফলতাই বিপৰ্যয়ৰ পানীৰ সূচনা কৰিব মানে এনেধৰণৰ গাঁথনি এনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হেৰি কৰিলে বানপানী সূচনা কৰিব কিয়নো হঠাতে যদি তাৰ পৰা পানী অত্যাধিক পৰিমাণে এৰি দিয়া হয় কোনো হেৰি নিদিয়াকৈ যিহেতু চাইনা আৰু ভাৰতৰ মাজত কোনো ৱাটাৰ ট্ৰিটি নায়েই পানী চুক্তি নায়েই গতিকে আগতীয়াকৈ পানী ইয়াত যে এৰি দিব সেই কথা জাননী নিদিয়াকৈ যদি এৰি দিয়ে তেতিয়া অসমত ডাঙৰ বানপানীৰ সূচনা হ'ব পাৰে সেই কথাটোকে কোৱা হৈছে তাৰপাছত এটা লাইন লিখিছোঁ ট্ৰানজিশ্যন লাইন বক্সৰ ভিতৰত লিখিব লাগিছিলে নিলিখিলোঁ আপোনালোকে লিখিব চীনে নিৰ্মাণ কৰিবলৈ লোৱা ডেমৰ প্ৰতি ভাৰতে কিছুমান পদক্ষেপ লোৱাটো খুবেই প্ৰয়োজনীয় সেইবোৰ হ'ল এতিয়া চীনে ইমানখিনি কৰিলে ন ভাৰতেও কিবা এটাতো পদক্ষেপ ল'ব লাগিব সেই বিষয়ে ইয়াত ক'ব বিচাৰিছোঁ ভাৰতৰ প্ৰতিকাৰ ভাৰতে কি প্ৰতিকাৰ ল'ব পাৰিব এক নম্বৰত লিখিছোঁ কূটনৈতিক সংলাপ আপোনালোকে এনেকৈ হেডিং দিয়াৰ আগ চাইডে এই কিবা কিবি এইবিলাক চিম্বলিং কৰিব নালাগে মানে মই প্ৰথম অৱস্থাত এইবোৰ কৰিছিলোঁ সেইখিনি কৰিব নালাগে দেই তাৰপাছত প্ৰথমত লিখিছোঁ কূটনৈতিক সংলাপ চীনৰ সৈতে পানী বিষয়ত আলোচনা কৰিব লাগিব পাৰিলে এটা শক্তিশালী সীমা অতিক্ৰম কৰা নদীৰ ওপৰত বাধ্যতামূলক চুক্তিৰ চাপ দিয়া চীনৰ লগত যে এটা ভাৰতৰ ৱাটাৰ ট্ৰিটি হ'ব লাগে সেই বিষয়ে তেওঁলোকক কূটনৈতিকভাৱে ডিপ্ল'মেটিক ডাইলগ এটা এষ্টাব্লিছ কৰিব লাগিব আৰু প্ৰেছাৰ দিব লাগিব যে ভাৰতৰ লগত তেনে এটা চুক্তি হওক যাতে পাছলৈ ভৱিষ্যতে কোনোবা দিনে পানী অত্যাধিক পৰিমাণে এৰিবলগীয়া হ'লে ভাৰতক তেওঁলোকে জাননী দিব পাৰে তাৰপাছত আগতীয়া সতৰ্কবাণী সেই একে কথাটোকে ইয়াত আছে বানপানী আৰু প্ৰবাহ নিৰীক্ষণৰ বাবে বাস্তৱ সময়ৰ তথ্য অংশীদাৰী ব্যৱস্থা উপস্থাপন কৰা মানে আগতীয়াকৈ সতৰ্কবাণী পাবলৈ বানপানী যে হ'ব প্ৰবাহ নিৰীক্ষণৰ বাবে সেই ৰিয়েল টাইম মানে মনিটৰিঙৰ ব্যৱস্থা এটা কৰিব লাগিব এইটো আজিকালি এআই অহাৰ পাছত এইটো সহজ হৈ পৰিছে সেই এআই ব্যৱস্থাও ইয়াত এষ্টাব্লিছ কৰিব পাৰি তাৰপাছৰ পইণ্টটো হৈছে কৌশলগত বান্ধ নিৰ্মাণ নদীৰ পাৰৰ ব্যৱহাৰ অধিকাৰ স্থাপনৰ বাবে চিয়াং উচ্চ বহুমুখী প্ৰকল্প দ্ৰুতগতিত কৰা এইটো আপাৰ চিয়াং জিলাৰ যিটো চিয়াং উচ্চ বহুমুখী প্ৰকল্প আছে নহয় জানো 11 গিগাৱাটৰ সেইটো দ্ৰুতগতিত কৰিব লাগিব যদি সেই বান্ধটো ভালদৰে বনোৱা হয় তেতিয়া তাত এই সিফালৰ পৰা এৰা পানীখিনি ভাৰতে প্ৰিজাৰ্ভ কৰিব পাৰিব মানে কণ্ট্ৰল কৰিব পাৰিব তাৰপাছত নদীৰ আন্তঃসংযোগ আৰু সংৰক্ষণ
জলাশয় নিৰ্মাণ কৰা আৰু নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ জলাশয় সংৰক্ষণক প্ৰসাৰ কৰা জলাশয়খিনি সংৰক্ষণ কৰিব লাগিব বিভিন্ন ডাঙৰ ডাঙৰ জলাশয় বনাব লাগিব তেতিয়া পানীৰ যি মানে সমস্যা হ'ব সেই সমস্যাৰ পৰা হাত সাৰিব পাৰি শেষত মই কনক্লুজন লিখিছোঁ অসমৰ পানী নিৰ্ভৰ জীৱন যাত্ৰাৰ সুৰক্ষাৰ বাবে ভাৰতে আন্তঃৰাষ্ট্ৰীয় কূটনীতি স্থানীয় পুঁজি বিনিয়োগ আৰু পৰিৱেশ সংৰক্ষণক একেলগে আগবঢ়াব লাগিব পানী সুৰক্ষা এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ অংশ এইটো নেশ্যনেল ছিকিউৰিটিৰ লগত মানে ইণ্টিগ্ৰেটেড কৰিব লাগিব বুলি কৈছে ৱাটাৰ ছিকিউৰিটিও মানে পানী সমস্যা হ'লেতো গোটেই ৰাষ্ট্ৰৰ এটা অকালৰ সৃষ্টি হ'ব নহয় জানো সেইকাৰণে এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ এটা পাৰ্টছ বুলি কোৱা হৈছে গতিকে এইটোৱে আছিলে ইয়াত মোক হেৰি দিছে অভাৰঅল লিখন ভাল হৈছে কিন্তু উপস্থাপনাত অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজন বোধ কৰোঁ মানে তেখেতলোকে কৈছে মোৰ উপস্থাপনাত কিছুমান ঠাইত ফ্ল' চাৰ্ট ডায়েগ্ৰাম দিবলগীয়া আছিলে সেইখিনি মই নিদিলোঁ আৰু বেছি প্ৰভাৱিত তালিকা এইটো অলৰেডি ইয়াত কৈছে তালিকাৰ ব্যৱহাৰ কৰিবা গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আগলৈও এনেধৰণৰ ভিডিঅ' লৈ আহিম চেনেলটোত চাই থাকিব ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ